আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ আয়োজন জাগ ডেকা তেজ। জাগ ডেকা তেজ। জাগ ডেকা তেজ জাগ, জাগ ডেকা তেজ জাগ ও জাগ, জাগ ডেকা তেজ জাগ। জাগ ডেকা তেজ জাগ ও জাগ, জাগ ডেকা তেজ জাগ, জাগ ডেকা তেজ জাগ ও জাগ, জাগ ডেকা তেজ জাগ, জাগ ডেকা তেজ জাগ, আজি জাগ আগ্নেয় গিরি উগারি জাগ, জাগ ডেকা তেজ জাগ, জাগ ডেকা তেজ জাগ ও জাগ, জাগ ডেকা তেজ জাগ, জাগ ডেকা তেজ জাগ ও জাগ, জাগ ডেকা তেজ জাগ, জাগ ডেকা তেজ জাগ ও জাগ। নমস্কাৰ শ্ৰোতাসকল, স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আকাশবাণীয়ে আয়োজন কৰা জাগ ডেকা তেজ এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। মই ত্ৰিদীপ ভাগৱতী। আজি মোৰ সৈতে আছে বৰ্তমান অসমৰ নৱপ্ৰজন্মৰ দুগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন প্ৰতিনিধি সায়ন্তন শইকীয়া আৰু স্বাগতা ভৰালী। আমি আজি কথা পাতিবলৈ বিচাৰিছোঁ স্বাধীনতা সংগ্ৰামত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ভূমিকাৰ সম্পৰ্কে। অম্বিকাগিৰিৰ সৃষ্টিত, অম্বিকাগিৰিৰ গানত, অম্বিকাগিৰিৰ কবিতাত কিদৰে স্বদেশ অনুৰাগ ফুটি উঠিছিল এই সমগ্ৰ বিষয়টি সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। পোনতেই মই অসমৰ নৱপ্ৰজন্মৰ এগৰাকী চিন্তাশীল লেখক সায়ন্তন শইকীয়াৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। সায়ন্তন দা, আমি অম্বিকাগিৰিৰ সৃষ্টি যেতিয়াই অধ্যয়ন কৰোঁ, অম্বিকাগিৰিৰ গান, কবিতা, নাটকসমূহৰ কথা আমি যেতিয়া আলোচনা কৰোঁ, আমি দুটা দিশ দেখিবলৈ পাওঁ। এটা দিশ হৈছে তেওঁৰ সৃষ্টিত ফুটি উঠা স্বদেশ অনুৰাগ, আৰু আন এটা দিশ হৈছে তেওঁৰ সৃষ্টিত থকা প্ৰচুৰ জাতীয়তাবোধ। মই প্ৰথমতেই আপুনি অম্বিকাগিৰিৰ সামগ্ৰিক যি সৃষ্টিৰাজি তাক কিদৰে মূল্যায়ন কৰিব আৰু আমাৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সি কিদৰে সম্পৃক্ত হৈছে সেই সম্পৰ্কে আপোনাৰ বিশ্লেষণ জানিবলৈ বিচাৰিম। সায়ন্তন দা। ধন্যবাদ ত্ৰিদীপ। অম্বিকাগিৰি ৰায়চৌধুৰী মই ভাবোঁ অসমৰ জাতীয় জীৱনৰ কাৰণে এজন আটাইতকৈ গৌৰৱ উজ্জ্বল দৰ্শন দি যোৱা এজন ব্যক্তি আছিলে। 1920ৰ দশকত তেখেতে উলিওৱা চেতনা, ডেকা অসম আদি আলোচনীত অসমীয়া জাতীয়তাবোধে নতুন প্ৰাণ পাই উঠিছিল। আৰু তেখেতে কেৱল জাতীয় যিটো দৰ্শন সেইটো আক্ষৰিক ৰূপতে যে অসমৰ মানুহখিনিৰ আগত উদঙাই দিছিল সেইটো নহয়, তেখেতে অৰ্থনৈতিক জাতীয়তাবোধৰ এটা ভেটিও সুদৃঢ় কৰাৰ এটা উদাহৰণ দাঙি ধৰিছিল। তেখেতৰ নিজৰ এটা ফেক্টৰী আছিলে, সেই ফেক্টৰীটোৰ নাম আছিলে কামৰূপ মায়াবিনী কেমিকেলছ। কামৰূপ মায়াবিনী কেমিকেলছৰ জৰিয়তে সেই সময়ত চিয়াঁহী প্ৰস্তুত কৰা হৈছিল নিজাববীয়াকৈ, আৰু সেই ফেক্টৰীৰ জৰিয়তে তাৰ পৰা যিখিনি উৎপাদিত সামগ্ৰী আছিলে সেই উৎপাদিত সামগ্ৰীয়ে অসমৰ তথা অসমৰ বাহিৰতো বিভিন্ন ঠাইত সেই বস্তুখিনিৰ ৰপ্তানি হৈছিলে। তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰীৰ আমি সৃষ্টিৰাজিখিনি যদি ফঁহিয়াই চাওঁ তেন্তে আমি দেখিম যে তেখেতৰ গান, বিশেষকৈ ধৰি লোৱা বন্দুকী ছন্দেৰে হওক বা অগ্নিবীণাৰ টানেই হওক বা অসমৰ এজন বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ কণ্ঠত ওলোৱা সন্ধ্যা নামৰ যিটো এলবাম আছিলে তাতে বেছিভাগ গানে অম্বিকাগিৰি ৰায়চৌধুৰীৰ। তাতে কি সুখ, লভিছা আজিৰ পৰা আৰম্ভ কৰি বাকী যিখিনি গান আছিলে তাতে আমি অলপ হ'লেও জাতীয় চেতনাৰ এটা দিশ দেখিবলৈ পাওঁ। আৰু দ্বিতীয়তে তেখেতৰ যিখন সাহিত্য একাডেমী বঁটা বিজয়ী কিতাপ আছিলে বেদনাৰ উল্কা, বেদনাৰ উল্কা কিতাপখনতো যথেষ্ট পৰিমাণে আমি জাতীয় চেতনাৰ কিছু দিশ দেখিবলৈ আমি তাত পাওঁ। আৰু আজিৰ তাৰিখত যদি অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা ক'বলৈ যাওঁ তেন্তে মই ভাবোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ লগতে আমি অম্বিকাগিৰি ৰায়চৌধুৰীকো স্মৰণ কৰিব লাগিব। কিয়নো 1940ৰ দশকত যেতিয়া এটা বিচ্ছিন্নতাবাদী আন্দোলন চলিছিলে অসমতে, সেই সময়ত অসমৰ মানুহক সংগঠিত কৰাত প্ৰধান দায়িত্ব লৈছিলে কিন্তু গোপীনাথ বৰদলৈৰ লগতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। আৰু অম্বিকাগিৰি ৰায়চৌধুৰী নথকাহেঁতেন
আজিৰ তাৰিখত মই ভাবোঁ যে অসমীয়া মানুহে যিটো আমাৰ কংগ্ৰেছত আগতে আছিলে দুটা ভাগ, মডাৰেট আৰু ৰেডিকেল, সেই ৰেডিকেল যিটো ভাৱধাৰা, ৰেডিকেল ভাৱধাৰাটো অসমীয়া জাতীয়তাবোধত অনা মানুহজনেই মই ক'ব বিচাৰোঁ তেখেত অম্বিকাগিৰি ৰায়চৌধুৰী। ধন্যবাদ সায়ন্তন দা, আপুনি অতি সুন্দৰকৈ মায়াবিনী কেমিকেল ৱৰ্কছৰ কথা যিহেতু উল্লেখ কৰিছে। আমি অম্বিকাগিৰিৰ সৃষ্টিৰাজিত মূলতঃ তিনিটা দিশ দেখিবলৈ পাওঁ। তেওঁ তিনিটা ধৰণৰ বাদৰ কথা কৈছে। প্ৰথমটো হ'ল অসমীয়া যিটো জাতীয়তাবাদ, তাৰপাছত ভাৰতৰ মহাজাতীয়তাবাদ আৰু শেষত বিশ্ব মানৱতাবাদৰ তেওঁ কথা কৈছে। ইয়াৰ অৰ্থটো মই এইদৰে বুজি পাওঁ যে অম্বিকাগিৰিয়ে ভাৰতৰ জাতীয়তাবাদী গোটেই সত্তাটোৰ লগত অসমৰ আমাৰ যিটো স্বকীয় জাতীয়তাবাদী ধাৰা, অসমৰ স্বকীয় বিচাৰ বুদ্ধি আৰু চিন্তা চেতনাৰে সমৃদ্ধ যিটো জাতীয়তাবাদী ধাৰা, এই ধাৰাটো সংলগ্ন কৰা কথাটো হয়, কিন্তু এই ধাৰাটোৰ স্বকীয়তাটো বজাই ৰখাৰ বাবে তেওঁ সদায় কাম কাজ কৰিছিল। মই স্বাগতাবাৰ কাষলৈ যাবলৈ বিচাৰোঁ। আমি যিহেতু কবিতাৰ কথা ইতিমধ্যে শুনিছোঁ, অম্বিকাগিৰিয়ে সেই সময়ত যেতিয়া কংগ্ৰেছৰ অধিৱেশন হৈছে, তেতিয়া 1924 চনত অসমৰ পাণ্ডুত, তেতিয়া তেওঁ উদ্বোধনী গীতটো তেওঁ ৰচনা কৰিছে। তাৰ আৰু আন বহু গীত তেওঁ বহু প্ৰসংগত ৰচনা কৰিছিল আৰু সেই গীতগীতি বৰ্তমান অতি জনপ্ৰিয়। মই আপোনাৰ পৰা তেওঁৰ এটি অতি বিখ্যাত কবিতাৰ দুষাৰি শুনিবলৈ বিচাৰিম অম্বিকাগিৰিৰ। হয়, নিশ্চয়। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ জাতীয়তাবোধৰ যি দৰ্শন, সেই দৰ্শনৰ বিষয়ে যদি ক'বলৈ যাওঁ বা আমি বুজিবলৈ যাওঁ, তেন্তে আমি তেওঁৰ সৃষ্টিৰাজিক যদি চাওঁ, ফহিয়াই চাওঁ, তাতে আমি তাৰ সকলোবোৰ উমান পাম। আৰু তেখেতৰ দৰ্শনক মানুহৰ মাজত সচেতনতাৰ বাবে যেনেদৰে ব্যৱহাৰ কৰিছিল তেওঁৰ সৃষ্টিৰাজিৰ জৰিয়তে, সেয়া তেওঁৰ প্ৰত্যেকটো কবিতা, প্ৰত্যেকটো গান, প্ৰত্যেকটো লিখনিত অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। তেওঁৰে এটা অতি বিখ্যাত কবিতা, মোৰো অতিকৈ প্ৰিয়, সেই কবিতাটোৱে আজি আপোনালোকৰ আগত দুআষাৰ শুনাব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম ই যে অগ্নিবীণাৰ টান। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা নল ভাৱ। ই যে সুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান। ই যে মাতৃচৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান, ই যে ভাই ভাই সবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ। ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ই যে এক ৰূপে ৰখে এক ৰঙে চঙে এক কৰি দিয়া চাপ। ই যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান। ই যে সুপ্ত জীৱন চকুৱা জগোৱা বজ্ৰ নিনাদ টান, ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান। ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ। ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান। ই যে শত আঘাতৰ ৰক্ত ধোৱা শ্ৰাৱণৰ মহাবান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান। ধন্যবাদ স্বাগতাবা। আমি ভাবি আচৰিত হওঁ, একেগৰাকী অম্বিকাগিৰি, যিগৰাকী অম্বিকাগিৰিয়ে নিজৰ প্ৰেমাস্পদৰ বাবে নিজৰ আঙুলি পৰ্যন্ত উপহাৰ দিছিল, আৰু সেই একেগৰাকী অম্বিকাগিৰিয়ে এই ধৰণৰ কবিতা দেশৰ মানুহক, ৰাজ্যৰ মানুহক, জাতিৰ মানুহক জাগ্ৰত কৰা কবিতাও ৰচনা কৰিছিল। আমি যেতিয়াই অম্বিকাগিৰিৰ গীতৰ কথালৈ আহোঁ, মই ভাবোঁ অম্বিকাগিৰিৰ গীতৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিয়ে আটাইতকৈ সুন্দৰকৈ সম্পৰীক্ষা কৰিছে, সেই ব্যক্তিগৰাকী হৈছে জুবিন গাৰ্গ। কাৰণ জুবিন গাৰ্গে তাহানিয়ে সন্ধ্যা নামৰ এলবামটিত অম্বিকাগিৰিৰ কেইবাটিও গীত তেওঁ বাণীবদ্ধ কৰিছিল আৰু নিজৰ ধৰণে তেওঁৰ নিজস্ব শৈলীৰে সেই গীতসমূহক শ্ৰোতাৰ মাজলৈ এৰি দিছিল। সন্ধ্যাৰ গীতসমূহ শুনিলে আমাৰ ভাৱ হয় যে একেগৰাকী অম্বিকাগিৰিয়ে ইমান সুন্দৰকৈ আধ্যাত্মিকতাক লৈ নিজৰ গীত ৰচনা কৰিছে, প্ৰেমক লৈ গীত লিখিছে, আৰু সেইগৰাকী অম্বিকাগিৰিয়ে অসমৰ নৱপ্ৰজন্মক হাতে কামে লাগিবলৈ আহ্বান জনায়। সেই সময়তেই অতি কষ্টেৰে অৰুণা প্ৰেছ প্ৰতিষ্ঠা কৰি অসমৰ ছপা মাধ্যমটোক, অসমৰ ছপা আন্দোলনটোক সম্পূৰ্ণৰূপে নতুন গতি দিছিল। মই সায়ন্তন দাৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। সায়ন্তন দা, এই যিটো কবিতা আমি স্বাগতাবাৰ মুখেৰে অতি সুন্দৰকৈ শুনিলোঁ, আমি জানো যে জুবিন গাৰ্গেও শেহতীয়াকৈ এই গোটেই গীতটি বাণীবদ্ধ কৰিছে তেওঁৰ নিজস্ব শৈলীৰে। আপোনাৰ পৰা এই গীতটিৰ দুটিমান শাৰী শুনিবলৈ বিচাৰিম। ধন্যবাদ ত্ৰিদীপ। মই জুবিন গাৰ্গে শেহতীয়াকৈ মুকলি কৰা চিলা এলবামত সন্নিৱিষ্ট হোৱা এই গীতটি শ্ৰোতাৰ বাবে দুষাৰিমান মই গাই দিব বিচাৰিছোঁ। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান,
ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান, ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাৱ। ধন্যবাদ সায়ন্তন দা। আমি পুনৰবাৰ আপোনাৰ কাষলৈ যাবলৈ বিচাৰিম। আমি অম্বিকাগিৰিৰ তেওঁৰ কথাসমূহৰ কথা আমি জানো, তেওঁৰ সৃষ্টিৰাজিৰ কথা জানো। আপুনি যিহেতু প্ৰথমতেই মায়াবিনী কেমিকেল ৱৰ্কছৰ কথা উল্লেখ কৰিছিল, আপোনাৰ পৰা অম্বিকাগিৰিয়ে সেই সময়ত অসমৰ যুৱ চামক, আমি জানো যে তেওঁ লাঠিৰ প্ৰশিক্ষণ পৰ্যন্ত দিছিল, একেগৰাকী মানুহ। সেইবাবে আমি অম্বিকাগিৰিৰ কথা চিন্তা বা তেওঁৰ কৰ্মৰাজিৰ কথা পাতিলে আমি আহ্লাদিত হওঁ, আমি আচৰিত হওঁ। এজন মানুহে কিদৰে ইমান সুন্দৰকৈ প্ৰেমৰ গান ৰচনা কৰিছে, আৰু সেই মানুহজনেই লাঠি চালনাৰ প্ৰশিক্ষণ দি অসমৰ সেই সময়ৰ নৱপ্ৰজন্মটিক, অসমৰ যুৱ সমাজক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে সম্পৃক্ত কৰিছিল। মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে সেই অম্বিকাগিৰিয়ে তাহানিয়ে সূচনা কৰা অৰ্থনৈতিক জাতীয়তাবাদৰ যিটো আন্দোলন, অৰ্থনৈতিক জাতীয়তাবাদৰ যিটো ধাৰা, সেই ধাৰাটিক অম্বিকাগিৰিৰ সৃষ্টিৰাজিৰ পৰা আজিৰ যুৱ সমাজে কিদৰে অনুপ্ৰেৰণা লৈ নিজৰ কৰ্মৰ মাজেৰে সেই জাতীয়তাবাদৰ ধাৰাটোক এটা নতুন ৰূপ দিব পাৰিব, সেই গোটেই বিষয়টি সম্পৰ্কে আপোনাৰ মতামত জানিবলৈ বিচাৰিম। ধন্যবাদ ত্ৰিদীপ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো জাতীয়তাবোধ আছিলে, সেইটো ক'বলৈ গ'লে প্ৰায়োগিক জাতীয়তাবোধ বুলি ক'ব বিচাৰোঁ, যিখিনি অকল কিতাপতেই নহয়, আমি আমাৰ জীৱনত, আমাৰ যুৱ প্ৰজন্মই নিজৰ দৈনন্দিন জীৱনতো ব্যৱহাৰ কৰিব পাৰে। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ জাতীয়তাবোধৰ গুৰুত্ব ইয়াৰ পৰাই গম পোৱা যায় যে স্বয়ং ভূপেন হাজৰিকাই এসময়ত কৈ থৈ গৈছিল যে 1968 চনত যেতিয়া তেখেতে প্ৰথম লিখিছিলে আমি অসমীয়া নহওঁ দুখীয়া, তেতিয়া অলপ বেলেগ ধৰণৰ আছিল। তেখেতে লিখিছিলে যে আজি অম্বিকাগিৰি নাই দেশ গ'ল গ'ল বুলি দিনে নিশাই চিঞৰিব। তাৰপিছত যেতিয়া অসম আন্দোলন হ'ল, তেতিয়া তেওঁ সেইটো সলনি কৰি পেলাই কৈ দিছিলে আজি অম্বিকাগিৰিৰ চিঞৰত হেজাৰে হাতে কামে নৱৰূপ দিব। তাৰ মানে অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিখিনি জাতীয় দৰ্শন আছিলে, সেইখিনিৰ পৰাই বুজা যায় যে আজিৰ তাৰিখতো সেইখিনি প্ৰাসংগিক হৈ আছে। আৰু বিশেষকৈ এই কথাখিনি আমিও চাব লাগিব যে 1930ৰ দশকতে, 1930ৰ আগৰ দশকতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিদৰে সেই সময়তে এটা প্ৰেছ স্থাপন কৰিছিলে। প্ৰেছ স্থাপন কৰি নিজা উদ্যোগত বাতৰি কাকতৰ পৰা আৰম্ভ কৰি পেম্ফলেট আদি উলিওৱা, সেই কথাখিনি যদি আজিৰ তাৰিখত যুৱ প্ৰজন্মই উদ্যোগীকৰণ যদি কৰিব বিচাৰে, তেতিয়াহ'লে অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা অনুপ্ৰেৰণা পাব বুলি মই ভাবোঁ আজিৰ তাৰিখত। হয় সায়ন্তন দা, তেওঁ তেতিয়াই ধৰ ঝাৰু ধৰ বাহিৰৰ আহ্বান যেনেকৈ দিছিল, সেই সমগ্ৰ কাম কাজখিনিৰ লগত তেওঁ অতি বেয়াকৈ তেওঁৰ ওপৰত সেই সময়ত আক্ৰমণো চলোৱা হৈছিল। পুলিচৰ নিৰ্যাতনৰ, যেতিয়া স্বাধীনতা সংগ্ৰাম চলি আছিল, পুলিচৰ নিৰ্যাতনৰ তেওঁ সন্মুখীন হৈছিল। তাৰ সমান্তৰালভাৱে কিন্তু তেওঁৰ যিটো অৰ্থনৈতিক আন্দোলনৰ ধাৰা, সেই ধাৰাটোক তেওঁ এৰি দিয়া নাছিল। সেইবাবেই চাগে আমি অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা অসমীয়া জাতীয়তাবাদৰ ইতিহাসত বা অসমৰ সমগ্ৰ স্বাধীনতা সংগ্ৰামৰ সেই সময়ছোৱাত এক অনন্য আসন তেওঁ আজিও অধিকাৰ কৰি আছে। আমি পুনৰবাৰ অম্বিকাগিৰিৰ সাহিত্য সম্পৰ্কে দুটিমান কথা মই সায়ন্তন দাৰ লগত পাতিবলৈ বিচাৰিম। আমি জানো যে অম্বিকাগিৰিয়ে যেতিয়া মাৰ্ঘেৰিটাত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ তেওঁ সভাপতি আছিল, তেতিয়াই প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যভাষা আইন সম্পৰ্কে সাহিত্য সভাই এটি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। বা তাৰ পাছতো, সেই গোটেই অধিৱেশনখনৰ পাছতেই ক'ব পৰা যায় যে তাৰ বহু পাছত যদিও ভাষা আন্দোলন হৈছিল, তেতিয়াই কিন্তু সেই গোটেই বীজটো ৰোপণ কৰা হৈছিল। মই এই কথাটো আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে অম্বিকাগিৰিক বহু সময়ত আমি বঙালী বিদ্বেষী এটা চৰিত্ৰৰ মাজেৰেও তেওঁক উপস্থাপন কৰা, বহু সমালোচকে উপস্থাপন কৰা আমি দেখিবলৈ পাওঁ। কিন্তু অম্বিকাগিৰিৰ জাতীয়তাবাদৰ যিটো মূল ধাৰা আছিল যে অসমখনৰ যিটো স্বকীয় চৰিত্ৰ, অসমৰ যিটো স্বকীয় চিন্তাধাৰা, তাক ভাৰতৰ বুকুত সগৌৰৱে জীয়াই ৰখাৰ যিটো বাসনা তেওঁৰ মনত অনবৰতেই ক্ৰিয়া কৰি আছিল, সেই দিশটোৰ সম্পৰ্কে জানিবলৈ বিচাৰিম। আপুনি অম্বিকাগিৰিৰ মূল্যায়ন এগৰাকী নৱপ্ৰজন্মৰ চিন্তাশীল যুৱক হিচাপে কিদৰে আজিৰ তাৰিখত কৰিবলৈ বিচাৰিব, সামগ্ৰিক সত্তাটোৰ মূল্যায়ন? ধন্যবাদ ত্ৰিদীপ। তুমি যিদৰে কৈছা, অম্বিকাগিৰি ৰায়চৌধুৰীক সেই সময়তো 1940ৰ দশকত যেতিয়া অসমত মুছলিম লীগৰ নেতৃত্বত এটা আন্দোলন চলিছিলে, সেই সময়ত তুমি জানিবা যে কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত ঘোৰ শত্ৰুতাৰ এটা পৰিৱেশ বিৰাজ কৰিছিলে। কাৰণ এইফালে আছিলে আমাৰ সাংঘাতিকভাৱে স্বদেশ প্ৰেম থকা গোপীনাথ বৰদলৈ, আৰু সিফালে আছিলে সিটো ফৈদত সেই সময়ত এটা সাম্প্ৰদায়িক পৰিৱেশ বিৰাজ কৰোৱাত অৰিহণা যোগোৱা কিছুমান সাম্প্ৰদায়িক নেতা, যিসকলে অসমক ভালটো নাপাইছিলে, বৰঞ্চ তেওঁলোকে অসমখনক ধৰ্মীয় মৌলবাদেৰে শেষ কৰাৰ কিছু উদ্দেশ্যেৰে কাম কৰিছিল। আৰু সেই সময়ত অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিটো জাতীয়তাবাদ, সেইটো বহুত মানুহে অসমীয়া জাতীয়তাবাদৰ ঠেক গণ্ডিলৈ লৈ নিব বিচাৰিছিলে। সেই জাতীয়তাবাদটো যে অসমীয়া বুলিয়ে নহয়,
অসমত থকা প্ৰত্যেকজন মানুহৰ কাৰণে যে অসমখন যদি বাচিবলৈ হয় তেতিয়াহ'লে অসমীয়াত্ব মানেই যে কেৱল অসমীয়া মানুহৰ কাৰণেই নহয়, সেই বস্তুটো আচলতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বুজাব বিচাৰিছিলে তেখেতৰ লেখাই হওক, তেখেতৰ গানেই হওক, তেখেতৰ নাটকৰ জৰিয়তে হওক। কিন্তু বহুত সময়ত তেখেতক ভুল বুজা গৈছিলে আৰু পৰৱৰ্তী সময়ত বহুত কেইজন বুদ্ধিজীৱী বা বহুত কেইজন উচ্চ স্তৰৰ লেখকেও অম্বিকাগিৰি ৰায়চৌধুৰীক নিজস্ব ধৰণেৰে তেওঁলোকে আলোচনা সমালোচনা কৰিছে এই ক্ষেত্ৰত। আৰু মই ভাবোঁ যে অম্বিকাগিৰি ৰায়চৌধুৰী তেতিয়াও শুদ্ধ আছিলে আৰু আজিৰ তাৰিখতো নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে মই ভাবোঁ যে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেই সময়ত সেইখিনি অপপুৰুষাৰ্থ নকৰাহেঁতেন আজিৰ তাৰিখত অসমীয়া জাতিৰ ছবি যে যি বৰ্তমান হৈ আছে তাতকৈ যে বহু গুণে যে ভাল নহ'লেহেঁতেন সেই কথা মই ডাঠি ক'ব পাৰোঁ। হয় সায়ন্তনদা, মোৰ মনত পৰিছে সেই সময়ত জ্ঞানধাবিৰাম বৰুৱাৰ ঘৰত ৰবীন্দ্ৰনাথ ঠাকুৰ আহিছিল। তেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলিছে, অসমতো সেই সংগ্ৰামে গতি পাইছিল। আৰু মোৰ ভাবি আচৰিত লাগে সেই সময়ত কবিগুৰুৰ সন্মুখত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দুটা গীত পৰিৱেশন কৰিছিল আৰু শেষত এটা কবিতা শুনাইছিল। আমি অসমীয়া মানুহে সদায় এটা আক্ষেপ কৰোঁ যে ভাৰতৰ যিটো জাতীয় সংগীত জনগণ মনত অসমৰ উল্লেখ নাই। তেতিয়াই যেতিয়া জ্ঞানধাবিৰাম বৰুৱাৰ ঘৰত তেওঁ কবিগুৰুক সন্মুখত পাইছিল, তেতিয়াই অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেওঁৰ এটি কবিতাৰ মাজেৰে সেই গোটেই কথাটোৰ প্ৰতিবাদ কৰিছিল। অম্বিকাগিৰিৰ যিটো সাহস সততা, সেইবাবেই চাগে অম্বিকাগিৰিৰ সাহস সততাক বৰ্তমানৰ যুৱ প্ৰজন্মই আহৰণ কৰাৰ দৰকাৰ আছে। সমান্তৰালভাৱে তেওঁৰ অৰ্থনৈতিক কাম কাজখিনিৰ পৰা আমাৰ যিটো জাতীয়তাবাদী ধাৰা বা আমাৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদক হাতে কামে অৰ্থনৈতিক জাতীয়তাবাদলৈ ৰূপান্তৰ কৰাৰ ফচল অম্বিকাগিৰিৰ সৃষ্টিৰাজিৰ মাজতেই লুকাই আছে। শেষত আমাৰ মাজত আজি উপস্থিত থকা যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিনিধি সায়ন্তন শইকীয়া আৰু স্বাগতা ভৰালীক ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানটি জাক ডেকাটেজ এই অনুষ্ঠানটিৰ পৰা বিদায় ল'বলৈ বিচাৰিম। কিন্তু বিদায় লোৱাৰ আগতেই শ্ৰোতাসকলক জনাবলৈ পাই ভাল পাইছোঁ যে জাক ডেকাটেজ এই শব্দাংশ অম্বিকাগিৰিয়ে নিজেই ৰচনা কৰা এটি কবিতাৰেই পংক্তি। শেষত ডক্টৰ অমৰজ্যোতি চৌধুৰী আৰু শৈলেন দাসে আবৃত্তি কৰা জাক ডেকাটেজ কবিতাটি আপোনালোকলৈ আগবঢ়াই শ্ৰোতাসকল আজিৰ অনুষ্ঠানটিৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जाग, आजी जाग अग्नियों गिरी उगारी जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, अग्नियों गिरी उगरी जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, ओ जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जाग, आजी जाग अग्नियों गिरी उगारी जाग, एलाहर गाछी भांगी गुड़ी करी कर्म धारारे धरणी धाक, कर्म धारारे धरणी धाक, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, জাগ ডেকাটেজ অনুষ্ঠানটিত ভাগ ল'লে সায়ন্তন শইকীয়া, স্বাগতা ভৰালী আৰু ত্ৰিদীপ ভাগৱতীয়ে। আমাৰ যুৱবাণীৰ পৰা
অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ কুইজ। বিষয় মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ। আকাশবাণীৰ সমূহ শ্ৰোতাকে কুইজৰ এই অনুষ্ঠানটিলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ কুইজৰ বিষয়বস্তু মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি। এই কুইজ পৰিচালনাৰ উদ্দেশ্যে আজি আমাৰ মাজত উপস্থিত আছে চন্দ্ৰজিৎ দাস ডাঙৰীয়া। ছাৰ, কুইজ অনুষ্ঠানলৈ আপোনাক স্বাগতম। ধন্যবাদ। এতিয়া শ্ৰোতাসকলক আজিৰ কুইজৰ অংশগ্ৰহণকাৰী প্ৰতিটো দলৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ। প্ৰিয় শ্ৰোতা, আজি ষ্টুডিঅ'ত উপস্থিত আছে তিনিটিকৈ দল। আটাইকেইটি দলকে আমি ক, খ আৰু গ হিচাপে ভাগ কৰি লৈছোঁ। প্ৰথমে আহিছোঁ ক দলৰ ওচৰলৈ। ক দলত আছে নমস্কাৰ, মোৰ নাম অনুৰাধা ৰাণা দাস। মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী। নমস্কাৰ, মই জয়শ্ৰী নেওগ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী। এইবাৰ আহিছোঁ খ দলৰ ওচৰলৈ। খ দলত আছে নমস্কাৰ, মই অৰুণা শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰেণী কুমাৰ শৰ্মা, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰু গ দলত আছে নমস্কাৰ, মোৰ নাম ৰুস্মিতা কলিতা আৰু মই কটন ইউনিভাৰ্চিটিৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম দীপশিখা বৰ্মন আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। আটাইকেইটি দলকে আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেন্তে ছাৰ, আজিৰ কুইজ প্ৰতিযোগিতা আমি আৰম্ভ কৰিব পাৰোঁ। নিশ্চয়। আজিৰ প্ৰতিযোগিতালৈ মই তিনিওটি দলকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰতিযোগিতাৰ বিষয় হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি। প্ৰথমে মই আজিৰ প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ কৈ দিছোঁ। আজিৰ প্ৰতিযোগিতাৰ সৰ্বমুঠ 5টা ৰাউণ্ড বা ঘূৰ্ণন থাকিব। প্ৰতিটো ৰাউণ্ডত প্ৰত্যেকটো দলেই 2টাকৈ পোনপটীয়া প্ৰশ্ন লাভ কৰিব। প্ৰত্যেকটো পোনপটীয়া আৰু বাগৰি যোৱা প্ৰশ্নৰ বাবে প্ৰত্যেকটো দলেই 10 নম্বৰকৈ লাভ কৰিব। সময়ৰ ক্ষেত্ৰত প্ৰত্যেকটো দলেই প্ৰত্যেকটো প্ৰশ্নৰ বাবে কিমান নম্বৰ লাভ কৰিব সেইটো সকলো সময়তে কুইজ পৰিচালকে নিজৰ নিয়ন্ত্ৰণত ৰাখিব। আৰু শেষত কুইজ প্ৰতিযোগিতাত এটা কথা থাকে যে কুইজ প্ৰতিযোগিতা এখনত পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। তেন্তে আজি আমি প্ৰতিযোগিতাৰ মাজলৈ যাওঁ। আজি প্ৰতিযোগিতাৰ প্ৰথম প্ৰশ্ন ক দললৈ। 1942 চনৰ 14 নৱেম্বৰ তাৰিখে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জন্ম। পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে জন্মদিন একে হোৱা বাবে তেখেতৰ পিতৃ উমাকান্ত গোস্বামীয়ে এটা বিশেষ কাম কৰিছিল। ক'ব লাগে যে উমাকান্ত গোস্বামীয়ে তেখেতৰ জীয়েকৰ ক্ষেত্ৰত কি বিশেষ কাম কৰিছিল? উমাকান্ত গোস্বামী দেৱে মামণি ৰয়ছম গোস্বামীৰ নামটো ইন্দিৰা গোস্বামী ৰাখিছিলে। কিয় ৰাখিছিল এইটো? কাৰণ সেইদিনা জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন আৰু জৱাহৰলাল নেহৰুদেৱৰ জীয়ৰীৰ নাম ইন্দিৰা গান্ধীৰ নামেৰে নামকৰণ কৰিছিল। একেবাৰে শুদ্ধ উত্তৰ। মই বিচাৰি থকা সেইটো উত্তৰ। আৰু অতি সুখৰ কথা যে আজিৰ প্ৰতিযোগিতাৰ প্ৰথমটো প্ৰশ্নৰে শুদ্ধ উত্তৰ আহিছে আৰু শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিব। আজি প্ৰতিযোগিতাৰ দ্বিতীয় প্ৰশ্ন আমি খ দললৈ আগবঢ়াই দিছোঁ। প্ৰশ্নটো হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰথম প্ৰকাশিত লেখাটো আছিল এবিধ স্বল্পখ্যাত পানীয় প্ৰস্তুতকৰণৰ বিধি। এখন বাতৰি কাকতত প্ৰকাশ হোৱা এই লেখাটোৰ শিৰোনাম কি আছিল বাৰু? 5। ঠিক আছে। দ্বিতীয় প্ৰশ্নটো বাগৰি গৈছে গ দললৈ। প্ৰশ্নটো গ দলৰ পৰা ক দললৈ বাগৰি আহিছে। প্ৰশ্নটো পুনৰ কুইজ মাষ্টাৰলৈকে ঘূৰি আহিছে। উত্তৰটো হ'ল জবা ফুলৰ চৰ্বত। ডক্টৰ গোস্বামীয়ে প্ৰথম তেখেতৰ যিটো লেখা সেইটো এখন বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু তেওঁ জবা ফুলৰ পৰা কিদৰে চৰ্বত প্ৰস্তুত কৰিব পাৰি তাৰ এটা ৰেচিপি এটা তেওঁ দিছিল। আৰু এটা আমোদজনক ঘটনা হ'ল যে সেই ৰেচিপিটো বাতৰি কাকতখনত প্ৰকাশ পোৱাৰ পাছদিনাখনেই তেওঁলোকৰ চেনীপুথিৰ ঘৰত ওচৰ পাজৰৰ মহিলাসকলে আহি এটা অভিযোগ কৰিছিল যে মামণি তুমি আমাক কি এইটো শিকালা যাৰ ফলত আমাৰ পাকঘৰৰ চেনি গৰম পানী আমাৰ নষ্ট হ'ল। তাত প্ৰকাশ হৈছিল কথাটো এই ধৰণে যে কেইটামান জবা ফুলৰ পাত লওক, তাত এটা নিৰ্দিষ্ট পৰিমাণত চেনি আৰু গৰম পানী মিলাই তাক প্ৰস্তুত কৰক। কিন্তু সেইটো তিতা হৈছিল। কিয় হৈছিল? কাৰণ তেওঁ পাত মিহলাবলৈ কৈছিল। সেইখিনি সময়ত ডক্টৰ মামণি ৰয়ছম গোস্বামী শ্বিলঙৰ পাইনমন স্কুলৰ পৰা আহিছিল, যিহেতু তেওঁ ইংৰাজী মাধ্যমত পঢ়া আছিলে। গতিকে পাত আৰু পাহিৰ মাজত মানে পেটেল আৰু লিফৰ মাজত পাৰ্থক্যটো তেওঁ তেতিয়ালৈকে বুজি উঠা নাছিল। আচলতে এইটো ফুলৰ পৰা কৰিব লাগিছিল। কথাটো তেনেকুৱা। তো আঁৰৰ কাহিনী এটা মই আপোনালোকক ক'লোঁ। আজিৰ প্ৰতিযোগিতাৰ তৃতীয়টো প্ৰশ্ন গ দললৈ মই আগবঢ়াই দিছোঁ। প্ৰশ্নটো হ'ল হীৰেণ ভট্টাচাৰ্যৰ বাবে যদি স্নেহ তীৰ্থ হয়, বীৰেন্দ্ৰনাথ দত্তৰ বাবে যদি কল্পলোক হয়, তেন্তে মামণি ৰয়ছম গোস্বামীৰ বাবে কি হ'ব? ৰামাঞ্জলি।
একেবাৰে শুদ্ধ উত্তৰ কি ৰামাঞ্জলি কথাটো কি বাৰু ঘৰটোৰ নাম ঘৰটোৰ নাম একেবাৰে শুদ্ধ উত্তৰৰ বাবে গ দলে লাভ কৰিব 10 নম্বৰ এইবাৰ আমি প্ৰথম ৰাউণ্ডৰে প্ৰশ্নবোৰ আমি ঘড়ী কাটাৰ বিপৰীত দিশত আমি আৰম্ভ কৰিম পুনৰ প্ৰশ্ন মই আগবঢ়াই দিছো গ দললৈ ডক্টৰ মামণি ৰয়ছম গোস্বামী এইখন গ্ৰন্থৰ প্ৰথম দুটা অধ্যায় প্ৰথমে প্ৰকাশ হয় সাপ্তাহিক নীলাচলৰ পাতত তাৰ পাছত 1986 চনৰ এখন সাপ্তাহিক বাতৰি কাকতৰ বিহু সংখ্যাত দস্তাবেজৰ এক অংশ বুলি তেওঁ স্মৃতিৰ কাহিনী এটা প্ৰকাশ পাইছিল এই কাহিনীৰে পৰিৱৰ্তিত ৰূপটো হৈছে আধা লেখা দস্তাবেজ কোনখন সাপ্তাহিক কাকতৰ বিহু সংখ্যাত দস্তাবেজৰ এক অংশ প্ৰকাশ হৈছিল গ দললৈ পোনপটীয়া প্ৰশ্ন দৈনিক বাতৰি নহয় প্ৰশ্নটো খ দললৈ বাগৰি আহিছে 5 প্ৰশ্নটো ক দললৈ বাগৰি আহিছে প্ৰশ্নটো কুইজ মাষ্টাৰলৈ বাগৰি আহিছে উত্তৰটো হ'ল অসমবাণী এখন আছিল অসমবাণী আৰু সেইখিনি সময়ত অসমবাণীৰ সম্পাদক আছিল শ্ৰদ্ধাৰ কীৰ্তিনাথ হাজৰিকা ছাৰ এইবাৰৰ পোনপটীয়া প্ৰশ্ন খ দললৈ প্ৰশ্ন হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস শীৰ্ষক গ্ৰন্থখন তেখেতৰ শৈশৱৰ শিক্ষাগুৰু এগৰাকী কৰকমলত উৎসৰ্গা কৰিছিল বাইদেৱে তেওঁৰ আত্মজীৱনে এইগৰাকী শিক্ষকৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে কলা চেপেটা মূৰৰ আঁঠু লেটিয়াই ধুতি পিন্ধা দেশ নামৰ শিক্ষক এগৰাকী মোৰ ঘৰুৱা শিক্ষক আছিল এতিয়া ক'ব লাগে বাইদেউৰ সেই ঘৰুৱা শিক্ষকগৰাকীৰ নাম কি যাৰ নামত তেখেতে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস শীৰ্ষক গ্ৰন্থখন উৎসৰ্গা কৰিছে 5 প্ৰশ্নটো ক দললৈ বাগৰি আহিছে বাহিৰাম দাস এইটো একেবাৰে শুদ্ধ উত্তৰ আৰু তাৰ শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিছে আৰু প্ৰথমটো ঘূৰ্ণনৰ অন্তিমটো প্ৰশ্ন আমি আগবঢ়াই দিছো ক দললৈ 1962 চনত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ 20 বছৰ বয়সতে প্ৰকাশ হৈছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ লয়াৰ্ছ বুক ষ্টলত প্ৰকাশ কৰা এই গল্প সংকলনখনৰ নাম কি আছিল চিনাকি মৰম একেবাৰে শুদ্ধ উত্তৰ আৰু শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিব আৰু ইমানতে আমাৰ প্ৰথমটো ঘূৰ্ণন শেষ হৈছে আৰু ইয়াৰ অন্তত স্নেহা পাঠকে আমাক নম্বৰসমূহ জনাব প্ৰিয় শ্ৰোতা আজিৰ কুইজ প্ৰতিযোগিতাৰ প্ৰথমটি ঘূৰ্ণন শেষ হৈছে এই ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ জনাবলৈ লৈছোঁ ক দলে লাভ কৰিছে মুঠ 30 নম্বৰ খ দলে এতিয়ালৈকে কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু গ দলে লাভ কৰিছে 10 নম্বৰ ছাৰ আমি এতিয়া দ্বিতীয়টি ঘূৰ্ণনলৈ আগবাঢ়িব পাৰোঁ নিশ্চয় আমি দ্বিতীয়টো ঘূৰ্ণন আমি আৰম্ভ কৰিম ঘড়ীৰ কাটাৰ দিশত গ দলৰ পৰা প্ৰশ্নসমূহ বাগৰি আহিব ক দললৈকে আমি দেখিছোঁ যে খ দলে বৰ্তমানলৈকে কোনো নম্বৰ লাভ কৰিব সক্ষম হোৱা নাই আৰু আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত খ দলে নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব দ্বিতীয়টো ঘূৰ্ণনৰ প্ৰথমটো প্ৰশ্ন গ দললৈ আধা লেখা দস্তাবেজত ডক্টৰ মামণি ৰয়ছম গোস্বামী লিখিছে 1962 চনৰ বহাগ মাহত এদিন মই মহীশূৰৰ ইঞ্জিনিয়াৰ মাধৱেন ৰয়ছম আয়েংগাৰক লগ পালোঁ তেওঁ দেশৰ ইঞ্জিনিয়াৰ হৈ ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং বান্ধিবৰ বাবে অনেকৰ লগত গুৱাহাটীলৈ আহিছিল খালী ঠাইত কি বহিব বাৰু হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী একেবাৰে শুদ্ধ উত্তৰ শৰাইঘাট দলং নিৰ্মাণৰ লগত যিটো প্ৰতিষ্ঠান জড়িত হৈ আছিল হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ অভিযন্তা হিচাপে দক্ষিণৰ ইঞ্জিনিয়াৰ মাধৱেন ৰয়ছম আয়েংগাৰ গুৱাহাটীলৈ আহিছিল শুদ্ধ উত্তৰ আৰু শুদ্ধ উত্তৰৰ বাবে গ দলে 10 নম্বৰ লাভ কৰিব এইবাৰ প্ৰশ্ন খ দললৈ এই প্ৰতিষ্ঠানটো 1946 চনত পৰমাৰ্থিক বৈষ্ণৱ বিশ্ববিদ্যালয় নামেৰে স্বামী ভক্তি হৃদয় বন মহাৰাজে স্থাপন কৰিছিল বিশ্ববিদ্যালয় অনুদান আয়োগ আইন 1956ৰ পাছত প্ৰতিষ্ঠানটোৰ নাম কিহলৈ সলনি হয় প্ৰশ্নটো বাগৰি গৈছে ক দললৈ ইনষ্টিটিউট অফ অৰিয়েণ্টেল অলপ উত্তৰটো আপোনালোকে চুইছিল কিন্তু সম্পূৰ্ণকৈ যিহেতু উত্তৰটো দিব নোৱাৰিলে এইটো গ্ৰহণযোগ্য উত্তৰ নহ'ব গতিকে প্ৰশ্নটো গ দললৈ বাগৰি গৈছে প্ৰশ্নটো কুইজ মাষ্টাৰৰ মেজলৈকে আহিছে উত্তৰটো হ'ল ইনষ্টিটিউট অফ অৰিয়েণ্টেল ফিলচফি বৃন্দাবনা এইবাৰ পোনপটীয়া প্ৰশ্ন ক দললৈ প্ৰশ্নটো মন দি শুনিব সংস্কাৰ উদয়ভানুৰ চৰিত্ৰ ইত্যাদি ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এখন গ্ৰন্থৰ নাম 1986 চনত প্ৰকাশিত এই গ্ৰন্থখনে 1989 চনত ভাৰত নিৰ্মাণ বঁটা লাভ কৰে গ্ৰন্থখনত 3খন উপন্যাস সন্নিৱিষ্ট কৰা হৈছে তাৰে 2খন উপন্যাসৰ নাম মই কৈ দিছো সংস্কাৰ আৰু উদয়ভানুৰ চৰিত্ৰ এই সংকলনটোত সন্নিৱিষ্ট তৃতীয়খন উপন্যাসৰ নাম কি ক দললৈ পোনপটীয়া প্ৰশ্ন প্ৰশ্নটো গ দললৈ বাগৰি গৈছে সেনাবৰ সুত নহয় সেনাবৰ সুত এখন তেখেতৰ বেলেগ এখন গ্ৰন্থ প্ৰশ্নটো খ দললৈ বাগৰি গৈছে 5 প্ৰশ্নটো পুনৰ পৰিচালকৰ মেজলৈ আহিছে সংস্কাৰ উদয়ভানুৰ চৰিত্ৰ ইত্যাদি এই সংকলনখনৰ সন্নিৱিষ্ট তৃতীয়খন উপন্যাসৰ নাম হৈছে সাপৰ ছালৰ জোতা দ্বিতীয়টো ঘূৰ্ণনৰ
এইবাৰ প্ৰশ্নসমূহ ঘড়ীৰ কাটাৰ বিপৰীত দিশত যাব। পোনপটীয়া প্ৰশ্ন ক দললৈ। দঁতাল হাতীৰ উৱে খোৱা হাওদাত ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে নিজৰ শৈশৱত পোৱা হাতীটোক এটা চৰিত্ৰৰূপে অংকিত কৰিছে। আমৰঙা সত্ৰৰ এই দঁতাল হাতীটোৰ নাম কি আছিল আৰু ইয়াক উপন্যাসখনত ঔপন্যাসিকে কি নামেৰে নামাংকন কৰিছে? আপোনালোকে মন কৰিব, প্ৰশ্নটোত দুটা অংশ আছে। শৈশৱত লগ পোৱা হাতীটোৰ নাম আছিলে ৰাজেন্দ্ৰ, তাৰপিছত উপন্যাসখনত আছিলে জগন্নাথ। একেবাৰে শুদ্ধ উত্তৰ, সেইটোৱে শুদ্ধ উত্তৰ। তেখেতৰ বাস্তৱত হাতীটোৰ নাম আছিল ৰাজেন্দ্ৰ আৰু দঁতাল হাতীৰ উৱে খোৱা হাওদাত এই ৰাজেন্দ্ৰকে তেখেতে এটা চৰিত্ৰৰূপে অংকিত কৰিছিল জগন্নাথ নামেৰে। আৰু শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিব। এইবাৰ পোনপটীয়া প্ৰশ্ন খ দললৈ। ডক্টৰ মামণি ৰয়ছম গোস্বামী ইংৰাজী গ্ৰন্থ ৰামায়ণা ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ শীৰ্ষক গ্ৰন্থখন ৰামায়ণ গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ নামেৰে অসমীয়ালৈ অনুবাদ কৰি এইগৰাকী ব্যক্তিয়ে 2018 চনৰ অসমীয়া ভাষাত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিছিল। ব্যক্তিগৰাকীৰ নাম কি? জয়শ্ৰী গোস্বামী। প্ৰশ্নটো বাগৰি গৈছে গ দললৈ। পাৰ্থপ্ৰতিম হাজৰিকা। একেবাৰে শুদ্ধ উত্তৰ, পাৰ্থপ্ৰতিম হাজৰিকাই 2018 চনত মামণি ৰয়ছম গোস্বামীৰ ইংৰাজী গ্ৰন্থ ৰামায়ণা ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ শীৰ্ষক গ্ৰন্থখন ৰামায়ণ গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ নামেৰে অসমীয়ালৈ অনুবাদ কৰি 2018 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিছিল। দ্বিতীয়টো ঘূৰ্ণনৰ অন্তিমটো প্ৰশ্ন গ দললৈ। মই এখন তালিকা আপোনালোকক পঢ়ি শুনাম, আপোনালোকে তালিকাখন সম্পূৰ্ণ কৰিব লাগে। আশাপূৰ্ণা দেৱী 1976, অমৃতা প্ৰীতম 1981, মহাদেৱী বৰ্মা 1982, কুৰ্তুলেইন হাইডাৰ 1989, মহাশ্বেতা দেৱী 1996, প্ৰতিভা ৰয় 2011, কৃষ্ণ সাৱতী 2017। ইয়াত কোনটো নাম আৰু কোনটো চন অন্তৰ্ভুক্ত কৰিলে তালিকাখন সম্পূৰ্ণ হ'ব? মামণি ৰয়ছম গোস্বামী আৰু 2000 চন। একেবাৰে শুদ্ধ উত্তৰ, সেইটোৱে হৈছে উত্তৰটো। ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু 2000 চন। এইখন আছিল জ্ঞানপীঠ বঁটা লাভ কৰা মহিলা লেখকৰ তালিকা। এইখিনিতে আজি কুইজ প্ৰতিযোগিতাৰ দ্বিতীয়টো ঘূৰ্ণনৰ অন্ত পৰিছে। আমাক নম্বৰসমূহ জনাব স্নেহা পাঠকে। প্ৰিয় শ্ৰোতা, আজিৰ কুইজ প্ৰতিযোগিতাৰ দ্বিতীয়টি ঘূৰ্ণন ইমানতে শেষ হৈছে। এই ঘূৰ্ণনৰ অন্তত ক দলে লাভ কৰিছে মুঠ 40 নম্বৰ। খ দলে বৰ্তমানলৈ কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু গ দলৰ প্ৰাপ্তাংক 40। আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছো আজি কুইজ প্ৰতিযোগিতাৰ তৃতীয়টো ঘূৰ্ণন। প্ৰথম প্ৰশ্ন ক দললৈ। প্ৰশ্নটো মন দি শুনিব। মালায়ালম সাহিত্যিক পাৰাপ্পু ৰথৰ 1967 চনত প্ৰকাশিত জনপ্ৰিয় উপন্যাস অৰণ্যাজিকা নেৰামখন ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কি নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল? আধা ঘণ্টা সময়। একেবাৰে শুদ্ধ উত্তৰ, সেইটোৱে শুদ্ধ উত্তৰ, আধা ঘণ্টা সময়। আৰু শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এইখন উপন্যাস প্ৰকাশ হৈছিল 1980 চনত। দক্ষিণ পূব এছিয়া আৰু জাপান ভ্ৰমণৰ আধাৰত এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসত একেলগে বিদেশ ভ্ৰমণ কৰিবলৈ ওলোৱা কেইবাগৰাকীও ব্যক্তিৰ ৰুচি, অভিৰুচি, মান, অভিমান আৰু বিচিত্ৰ জীৱন অভিজ্ঞতাৰ বিক্ষিপ্ত চিত্ৰৰ সমাহাৰ ঘটিছে। সমালোচক প্ৰফুল্ল গোস্বামীয়ে কৈছে যে অসমীয়া ভাষাত ভ্ৰমণ কাহিনীক ভিত্তি কৰি লিখা এইখনেই প্ৰথম উপন্যাস। মোক আপোনালোকে উপন্যাসখনৰ নামটো ক'ব লাগে। যাত্ৰা। যাত্ৰা, সেইটো শুদ্ধ উত্তৰ নহয়। প্ৰশ্নটো গ দললৈ বাগৰি গৈছে। 5। প্ৰশ্নটো ক দললৈ বাগৰি আহিছে। দাসৰথীৰ খোজ। দাসৰথীৰ খোজ, সেইটো শুদ্ধ উত্তৰ নহয়। প্ৰশ্নটো পুনৰ কুইজ পৰিচালকৰ মেজলৈ বাগৰি আহিছে। শুদ্ধ উত্তৰটো হ'ল বুদ্ধ সাগৰ, দহৰ গাইছা আৰু মহম্মদ মুছা। পোনপটীয়া প্ৰশ্ন গ দললৈ। কটন কলেজত পঢ়ি থকাৰ সময়তে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা এখন নাটক অনাতাঁৰ যোগে প্ৰচাৰ হৈছিল। মোক নাটকখনৰ নামটো ক'ব লাগে। কি নাম আছিল নাটকখনৰ? 5। প্ৰশ্নটো ক দললৈ বাগৰি আহিছে। বনসংখিনী। সেইটোৱে শুদ্ধ উত্তৰ। নাটকখনৰ নাম আছিল বনসংখিনী। আৰু শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিব। পুনৰ পোনপটীয়া প্ৰশ্ন গ দললৈ। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উৱে খোৱা হাওদাৰ আধাৰত দূৰদৰ্শনত ৰোমা ঘোষৰ দ্বাৰা পৰিচালিত এখন ধাৰাবাহিক সম্প্ৰচাৰ হৈছিল। নিপন গোস্বামী, নন্দিতা দাস, চেতনা দাস আদিয়ে অভিনয় কৰা এই ধাৰাবাহিকখনৰ নাম কি আছিল? কামৰূপ কি কাহিনী। সম্পূৰ্ণ শুদ্ধ উত্তৰ নহ'ল, সেইটো মই বিচাৰি থকা উত্তৰটো নহয়। প্ৰশ্নটো খ দললৈ বাগৰি গৈছে। 5। প্ৰশ্নটো ক দললৈ বাগৰি আহিছে। দক্ষিণ কামৰূপ কি গাথা। সেইটো হৈছে সম্পূৰ্ণ উত্তৰটো।
দক্ষিণ কামৰূপী গাথা শুদ্ধ উত্তৰৰ বাবে ক দলে 10 নম্বৰ লাভ কৰিব পোনপটীয়া প্ৰশ্ন খ দললৈ 2004 চনত ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসমক হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছিল সেই প্ৰয়াসত সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিক লৈ এটা গোট গঠন কৰে এই গোটৰ মধ্যস্থতাত সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানি আলোচনা অনুষ্ঠিত হৈছিল উল্লেখ্য এই আলোচনাত এবাৰ তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে অংশগ্ৰহণ কৰিছিল এই গোটটোৰ নাম কি আছিল 5 প্ৰশ্নটো ক দললৈ বাগৰি গৈছে 5 প্ৰশ্নটো গ দললৈ বাগৰি গৈছে 5 এই গোটটোৰ নাম আছিল পিপলছ কনচাল্টিভ গ্ৰুপ চমুকৈ PCG তৃতীয়টো ঘূৰ্ণনৰ অন্তিমটো প্ৰশ্ন ক দললৈ ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে পাপৰি গোস্বামীৰ সৈতে যৌথভাৱে হিন্দী উৰ্দু পাঞ্জাবী আৰু বাংলা ভাষাৰ কেইগৰাকীমান লেখকৰ ৰচনা অসমীয়ালৈ অনুবাদ কৰি এখন গ্ৰন্থত সন্নিৱিষ্ট কৰে গুৱাহাটীৰ ষ্টুডেণ্ট ষ্ট'ৰ্ছে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ নাম কি কলম সেইটোৱে শুদ্ধ উত্তৰ কলম শুদ্ধ উত্তৰৰ বাবে ক দলে লাভ কৰিব 10 নম্বৰ আজি কুইজ প্ৰতিযোগিতাৰ তৃতীয়টো ঘূৰ্ণনৰ ইমানতে অন্ত পৰিছে নম্বৰসমূহ আমাক জনাব স্নেহা পাঠকে আজিৰ কুইজ প্ৰতিযোগিতাৰ তৃতীয়টি ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ জনাবলৈ লৈছোঁ ক দলে লাভ কৰিছে মুঠ 80 নম্বৰ খ দলে বৰ্তমানলৈ কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু গ দলে লাভ কৰিছে মুঠ 40 নম্বৰ আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছো আজি কুইজ প্ৰতিযোগিতাৰ চতুৰ্থটো ঘূৰ্ণন আমি আৰম্ভ কৰিম গ দলৰ পৰা গ দললৈ পোনপটীয়া প্ৰশ্ন তিনিখন উপন্যাস একত্ৰিত কৰি প্ৰকাশ কৰা হৈছিল ডক্টৰ গোস্বামীৰ এই গ্ৰন্থখন তিহুৰ চন্দ্ৰপ্ৰকাশে প্ৰকাশ কৰা সংকলনটোৰ দুখন উপন্যাস হৈছে নাঙঠ চহৰ আৰু বুদ্ধ সাগৰ ধসৰ গাইছা আৰু মহম্মদ মুছা এই সংকলনটোত সন্নিৱিষ্ট আনখন উপন্যাসৰ নাম কি বা সংকলনটোৰ নাম কি মামৰি ধৰা তৰোৱালৰ দুখন উপন্যাস একেবাৰে শুদ্ধ উত্তৰ সেইটো হৈছে শুদ্ধ উত্তৰ 1982 চনত ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে এই সংকলনটোৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু শুদ্ধ উত্তৰৰ বাবে গ দলে 10 নম্বৰ লাভ কৰিব পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰযোজিত 27 মিনিটৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল তথ্যচিত্ৰখনৰ নাম আৰু পৰিচালক কোন জানু বৰুৱা এইটো শুদ্ধ উত্তৰ জানু বৰুৱা পৰিচালক আছিল তথ্যচিত্ৰখনৰ আৰু তথ্যচিত্ৰখনৰ নাম কি আছিল অধজ আমি সম্পূৰ্ণ শুদ্ধ উত্তৰ আমি খ দলৰ পৰা নাপালো প্ৰশ্নটো ক দললৈ গৈছে The words from the mist. প্ৰশ্নটো গ দললৈ বাগৰি গৈছে The voice of the mist. সম্পূৰ্ণ শুদ্ধ উত্তৰ আমি কাৰো পৰা নাপালো মই খ দলক 5 নম্বৰ দিম তেওঁলোকে প্ৰশ্নটোৰ এটা অংশৰ শুদ্ধ উত্তৰ দিছিল তথ্যচিত্ৰখনৰ পৰিচালক জানু বৰুৱা আৰু তথ্যচিত্ৰখনৰ নামটো হৈছে শুদ্ধ নামটো হৈছে ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট এইবাৰৰ পোনপটীয়া প্ৰশ্ন ক দললৈ ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে অৰ্ধনগ্ন চৰিত্ৰ নামৰ এখন উপন্যাস পষেকীয়া আলোচনী এখনত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিছিল পিছে আলোচনীখনৰ সম্পাদকগৰাকীয়ে উপন্যাসখনৰ নামটো সলাই অন্য নামেৰেহে প্ৰকাশ কৰে প্ৰশ্নটো হ'ল সম্পাদকগৰাকী কোন আৰু তেখেতে দিয়া নতুন নামটো কি তেখেতে দিয়া নতুন নামটো আছিলে উদয়ভানৰ চৰিত্ৰ সম্পাদকগৰাকীৰ নামটো নাজানো প্ৰশ্নটো গ দললৈ বাগৰি গৈছে 5 প্ৰশ্নটো খ দললৈ বাগৰি গৈছে 5 প্ৰশ্নটোৰ যিহেতু দুটা অংশ আছিল এটা অংশৰ শুদ্ধ উত্তৰ দিছে ক দলে তেওঁলোকে 5 নম্বৰ লাভ কৰিব পষেকীয়া আলোচনীখন আছিল প্ৰান্তিকৰ সম্পাদক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অৰ্ধনগ্ন চৰিত্ৰ নামৰ এই উপন্যাসখনৰ নামটো সলাই উদয়ভানুৰ চৰিত্ৰ নামেৰে প্ৰান্তিকৰ পাতত প্ৰকাশ কৰিছিল এইবাৰ পোনপটীয়া প্ৰশ্ন পুনৰ ক দললৈ 1984 চনত দিল্লীত সংঘটিত নৃশংস হত্যালীলাৰ ভিত্তিত ডক্টৰ গোস্বামীয়ে এই উপন্যাসখন ৰচনা কৰিছিল উপন্যাসখনৰ নাম কি আৰু প্ৰদীপ আচাৰ্যই ইংৰাজীলৈ ভাৱানুবাদ কৰা সংস্কৰণটোৰ নাম কি মোক দুইটা অংশৰ উত্তৰ লাগে তেজ আৰু ধূলিৰে ধুঘৰিত পৃষ্ঠা আৰু সেকেণ্ড পাৰ্টটো প্ৰশ্নটো খ দললৈ বাগৰি গৈছে 5 প্ৰশ্নটো গ দললৈ বাগৰি গৈছে তেজ আৰু ধূলিৰে ধুঘৰিত পৃষ্ঠা আৰু ইংৰাজী অনুবাদটো হৈছে পেজেছ ষ্টেইনড উইথ ব্লাড সম্পূৰ্ণ শুদ্ধ উত্তৰ সেইটো হৈছে শুদ্ধ উত্তৰ উপন্যাসখনৰ নাম হৈছে তেজ আৰু ধূলিৰে ধুঘৰিত পৃষ্ঠা আৰু প্ৰদীপ আচাৰ্যই কৰা ইংৰাজী ভাৱানুবাদৰ সংস্কৰণটোৰ নাম হৈছে পেজেছ ষ্টেইনড উইথ ব্লাড প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দুটা দলৰ পৰা
আহিল ক দলে এটা অংশৰ শুদ্ধ উত্তৰ দিছে ক দলে লাভ কৰিব 5 নম্বৰ আৰু গ দলে লাভ কৰিব 5 নম্বৰ পোনপটীয়া প্ৰশ্ন খ দললৈ প্ৰশ্নটো অলপ দীঘল মন দি শুনিব সংস্কৃত সাহিত্যৰ এইগৰাকী বিদ্বান বিদুষী মহিলাৰ জন্ম হৈছিল 1914 চনত উত্তৰ প্ৰদেশৰ এলাহাবাদত সেই সময়ত স্ত্ৰী শিক্ষাৰ অৱস্থা ইমানেই শোকাবহা আছিল যে সংস্কৃত শিক্ষাৰ প্ৰাণকেন্দ্ৰ বাৰাণসীত এগৰাকী ছোৱালীয়ে বেদৰ শিক্ষা ল'ব যাওঁতে তেওঁক ক্লাছৰ পৰা গটিয়াই উলিয়াই দিয়া হৈছিল নাৰীক বেদ পঢ়িব দিয়া নহৈছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত তেওঁক ল'ৰাৰ লগত বহিবলৈ দিয়া নহৈছিল এনে প্ৰতিকূল পৰিস্থিতিটো এই সকলোবোৰ যন্ত্ৰণা জয় কৰি নিজ অধ্যক্ষৰ গুণত 1937 চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি সংস্কৃত সাহিত্যত MA পাছ কৰিছিল ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে এইগৰাকী নাৰীৰ প্ৰেৰণাময় জীৱনৰ ভিত্তিক এখন উপন্যাস ৰচনা কৰিছিল মহিলাগৰাকী কোন আৰু ডক্টৰ গোস্বামীয়ে ৰচনা কৰা উপন্যাসখনৰ নাম কি পোনপটীয়া প্ৰশ্ন খ দললৈ 5 প্ৰশ্নটো বাগৰি গৈছে গ দললৈ দাসৰথীৰ খোজ নহয় সেইটো মই বিচাৰি থকা উত্তৰটো নহয় ক দললৈ প্ৰশ্নটো বাগৰি আহিছে শুদ্ধ উত্তৰটো হৈছে মহিলাগৰাকী হ'ল ডক্টৰ কমলা ৰত্নম আৰু কমলা ৰত্নমৰ প্ৰেৰণাময় জীৱনৰ ভিত্তিক ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰিছিল এক মহিয়সী জীৱন বৃত্তান্ত চতুৰ্থটো ঘূৰ্ণনৰ অন্তিমটো প্ৰশ্ন গ দললৈ এইগৰাকী মহিলা যোৰহাট জিলাৰ ঠেঙালৰ বিখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ এগৰাকী বিদুষী মহিলা আছিল নগাঁও জিলাৰ বৰএলেঙি সত্ৰত জন্ম লাভ কৰা মহিলাগৰাকীৰ পিতৃ মাতৃ আছিল যথাক্ৰমে মহেন্দ্ৰনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা 1917 চনত খঙীয়া বৰুৱা পৰিয়ালৰ শিৱপ্ৰসাদ বৰুৱাৰ লগত তেওঁৰ বিয়া হয় 1990 চনত তেখেতৰ স্মৃতি ৰক্ষাৰ্থে এটি ন্যাস গঠন কৰা হয় 1991 চনৰ পৰা এই ন্যাসে কলা সাহিত্য সংস্কৃতি বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ত ব্যক্তি বিশেষ বা গোটক তেখেতৰ নামত এটি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে বঁটাটোৰ নাম কি আৰু ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত এই বঁটা লাভ কৰিছিল পোনপটীয়া প্ৰশ্ন গ দললৈ 5 প্ৰশ্নটো বাগৰি আহিছে ক দললৈ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা চনটো মনত নাই আমি ক দলক 5 নম্বৰ দিব পাৰোঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা সেইটো শুদ্ধ উত্তৰ আৰু এই বঁটা ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে লাভ কৰিছিল 1996 চনত চতুৰ্থ ঘূৰ্ণনৰ শেষত আমাক নম্বৰসমূহ জনাব স্নেহা পাঠকে প্ৰিয় শ্ৰোতা চতুৰ্থ ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ ক দলে লাভ কৰিছে মুঠ 95 নম্বৰ খ দলে লাভ কৰিছে মুঠ 5 নম্বৰ আৰু গ দলৰ প্ৰাপ্তাংক 55 আজি কুইজ প্ৰতিযোগিতাৰ পঞ্চম তথা অন্তিমটো ঘূৰ্ণন আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ পঞ্চমটো ঘূৰ্ণনৰ পোনপটীয়া প্ৰশ্ন ক দললৈ প্ৰশ্নটো হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামী যিদৰে নিজৰ কামৰ প্ৰতি সমৰ্পিত আছিল ঠিক একেদৰে দায়বদ্ধ আছিল নতুন লেখকৰ প্ৰতি প্ৰদীপ আচাৰ্য আৰু মনজিৎ বৰুৱাই যৌথভাৱে কবি মেগন কছাৰীৰ এখন অসমীয়া কবিতা পুথিৰ ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু ইয়াৰ সম্পাদনা কৰিছিল ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে আৰু তেখেতৰেই আন্তৰিক আগ্ৰহ আৰু উদ্যোগত জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট আন্তৰ্জাতিক গ্ৰন্থমেলাত উক্ত কবিতা পুথিখন উন্মোচন হৈছিল প্ৰশ্ন হ'ল কবিতা পুথিখনৰ নাম কি আৰু মূল অসমীয়াখনৰ নাম কি প্ৰশ্নটো বাগৰি গৈছে খ দললৈ 5 প্ৰশ্নটো বাগৰি গৈছে গ দললৈ 5 শুদ্ধ উত্তৰটো হৈছে ইংৰাজী সংস্কৰণটোৰ নাম হৈছে মেলোডিজ এণ্ড গানছ আৰু মূল অসমীয়া গ্ৰন্থখনৰ নাম হ'ল মেমছ অৱ পৃথিৱী পোনপটীয়া প্ৰশ্ন খ দললৈ এই বঁটা লাভ কৰা ডক্টৰ মামণি ৰয়ছম গোস্বামী যদি দ্বিতীয়গৰাকী ব্যক্তি হয় আৰু তৃতীয়গৰাকী ব্যক্তি যদি ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী হয় তেনেহ'লে বঁটাটো কি আৰু ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত এই বঁটাটো লাভ কৰিছিল বঁটা হ'ল অসম ৰত্ন বঁটা একেবাৰে শুদ্ধ সেইটোৱে উত্তৰ 2008 চন 2008 সেইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ নহয় প্ৰশ্নটো গ দললৈ বাগৰি গৈছে 2013 সেইটো শুদ্ধ উত্তৰ নহয় প্ৰশ্নটো ক দললৈ বাগৰি আহিছে 2011 সেইটো শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰটো হ'ল অসম ৰত্ন বঁটা অসম ৰত্ন বঁটা প্ৰৱৰ্তন কৰা হৈছিল 2009 চনৰ পৰা 9 চনত এই বঁটা লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে আৰু 2010 চনত লাভ কৰিছিল ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেৱে প্ৰশ্নটোৰ এটা অংশৰ শুদ্ধ উত্তৰ দিয়াৰ বাবে খ দলে 5 নম্বৰ লাভ কৰিব
এইবাৰৰ পোনপটীয়া প্ৰশ্ন গ দললৈ প্ৰশ্নটো অলপ দীঘলীয়া আপোনালোকে মন দি শুনিব ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে তেখেতৰ জীৱন পৰিক্ৰমাত লগ পোৱা আৰু তেওঁৰ জীৱন আৰু কৰ্মক বিশেষভাৱে প্ৰভাৱিত কৰা অনেকজনৰ নামত উৎসৰ্গা কৰিছে নিজৰ সৃষ্টিৰাজি ইয়াৰে 5খন গ্ৰন্থ ডক্টৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ 5 গৰাকী সভাপতিৰ নামত উৎসৰ্গা কৰিছে যিসকলে তেখেতৰ জীৱন আৰু সৃষ্টিক বিশেষভাৱে প্ৰভাৱিত কৰিছিল ইয়াৰে 4খন গ্ৰন্থ হ'ল হৃদয় এক নদীৰ নাম এই গ্ৰন্থখন তেখেতে উৎসৰ্গা কৰিছে 1985 চনৰ অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ সভাপতি সাহিত্যিক যোগেশ দাসৰ নামত দ্বিতীয়খন গ্ৰন্থ নীলকণ্ঠী ব্ৰজ 1988 চনৰ হাইলাকান্দি অধিৱেশনৰ সভাপতি কীৰ্তিনাথ হাজৰিকাৰ নামত তৃতীয়খন উপন্যাস অহিৰণ 1987 চনৰ পাঠশালা অধিৱেশনৰ সভাপতি মহেন্দ্ৰ বৰাৰ নামত চতুৰ্থখন উপন্যাস সংস্কাৰ উদয়ভানৰ চৰিত্ৰ ইত্যাদি 1975 চনৰ তিতাবৰ অধিৱেশনৰ সভাপতি সত্যেন্দ্ৰনাথ শৰ্মাৰ নামত এই তালিকাৰ 5খন গ্ৰন্থৰ নাম কি আৰু অসম সাহিত্য সভাৰ কোনগৰাকী সভাপতিৰ নামত গ্ৰন্থখন উৎসৰ্গা কৰিছে প্ৰশ্নটো ক দললৈ বাগৰি আহিছে শুদ্ধটোৰ হৈছে উপন্যাসখনৰ নাম দতাল হাতীৰ উৱে খোৱা হাওদা আৰু এই উপন্যাসখন তেখেতে উৎসৰ্গা কৰিছিল তেখেতৰ শিক্ষাগুৰু তথা অসম সাহিত্য সভাৰ 1974 চনৰ মঙলদৈ অধিৱেশনৰ সভাপতি ডক্টৰ মহেশ্বৰ নেওগদেৱৰ নামত পোনপটীয়া প্ৰশ্ন পুনৰ গ দললৈ এইগৰাকী বিশ্ববিখ্যাত লেখকে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছে বুলি তেখেতে নিজেই প্ৰকাশ কৰিছে ডক্টৰ গোস্বামীৰ প্ৰায় সংখ্যক লেখাতেই সমাজৰ শোষিত আৰু বঞ্চিত শ্ৰেণীটোৱে বিশেষ স্থান অধিকাৰ কৰাৰ দৰে এইগৰাকী লেখকেও সদায় এই শ্ৰেণীটোৰ বাবেই লিখিছে তদুপৰি মামণি বাইদেউৰ দৰে এইগৰাকী লেখকেও জীৱনৰ এটা সময়ত আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল 1971 চনত ইট এ ফ্ৰী ষ্টেট শীৰ্ষক গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰা আৰু 2001 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰা এই বিশ্ববিখ্যাত সাহিত্যিকগৰাকী কোন পোনপটীয়া প্ৰশ্ন গ দললৈ V.S. নাইপল বিদ্যাধৰ সুৰজ প্ৰসাদ নাইপল সেইটোৱেই শুদ্ধ উত্তৰ আৰু শুদ্ধ উত্তৰৰ বাবে গ দলে 10 নম্বৰ লাভ কৰিব পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তত্ত্বাৱধানত বৃন্দাবনত ৰামায়ণী সাহিত্যৰ বিষয়ে গৱেষণা কৰি থাকোঁতেই ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে এইখন উপন্যাসৰ সমল গোটাইছিল 1983 চনত এইখন উপন্যাস দি শ্বেডো অৱ দ্য ডাৰ্ক গড এণ্ড দ্য চিন নামেৰে ইংৰাজীলৈ অনুদিত হয় কি নাম্বাৰ উপন্যাসখনৰ চিহ্নমস্তৰ মানুহটো নহয় প্ৰশ্নটো ক দললৈ বাগৰি আহিছে নীলকণ্ঠী ব্ৰজ সেইটোৱে একেবাৰে শুদ্ধ উত্তৰ আৰু শুদ্ধ উত্তৰৰ বাবে ক দলে লাভ কৰিব 10 নম্বৰ আমি আহি আজি প্ৰতিযোগিতাৰ অন্তিমটো প্ৰশ্নত উপনীত হৈছোহি আজি প্ৰতিযোগিতাৰ অন্তিমটো প্ৰশ্ন ক দললৈ ঘৰৰ সন্মুখত পিতাম্বৰ মহাজন বহি আছিল বুকাৰে লেটিপেটি হোৱা জোতাযোৰ সি তেতিয়াও খুলি থোৱা নাছিল এই চামৰাৰ জোতাযোৰৰ প্ৰতি তাৰ এক ধৰণৰ দুৰ্বলতা আছিল এনেদৰে আৰম্ভ হোৱা ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ কোনখন উপন্যাসক কি নামেৰে চলচ্চিত্ৰ ৰূপ দিয়া হৈছে পোনপটীয়া প্ৰশ্ন ক দললৈ দতাল হাতীৰ উৱে খোৱা হাওদা আৰু চিনেমাখন অদাৰ্য সেইটো শুদ্ধ উত্তৰ নহয় প্ৰশ্নটো বাগৰি গৈছে গ দললৈ প্ৰশ্নটো বাগৰি গৈছে খ দললৈ শুদ্ধ উত্তৰটো হৈছে চলচ্চিত্ৰখনৰ নাম আৰু উপন্যাসখনৰ একেই নাম সংস্কাৰ 1997 চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ পৰিচালক হ'ল ৰঞ্জিত দাস আৰু ইয়াৰ লগে লগে আজিৰ প্ৰতিযোগিতাৰ অন্ত পৰিছে আমাক চূড়ান্ত নম্বৰসমূহ জনাব প্ৰিয় শ্ৰোতা আজিৰ কুইজৰ ইমানতে অন্ত পৰিছে কুইজৰ শেষত দলসমূহে লাভ কৰা চূড়ান্ত নম্বৰসমূহ জনাবলৈ লৈছো মুঠ 105 নম্বৰেৰে প্ৰথম স্থানত আছে ক দল অৰ্থাৎ অনুৰাধা ৰাণা দাস আৰু জয়শ্ৰী নেওগৰ দল মুঠ 65 নম্বৰেৰে দ্বিতীয় স্থানত আছে গ দল অৰ্থাৎ ৰুস্মিতা কলিতা আৰু দীপশিখা বৰ্মনৰ দল আৰু মুঠ 10 নম্বৰেৰে তৃতীয় স্থানত আছে খ দল অৰ্থাৎ অৰুণাভ শৰ্মা আৰু অশ্বিনী কুমাৰ শৰ্মাৰ দল অনুষ্ঠানটিৰ শেষত আটাইকেইটি দলৰে প্ৰতিগৰাকী সদস্যকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ কুইজৰ পৰিচালক চন্দ্ৰজিৎ দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কুইজখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে প্ৰিয় শ্ৰোতা ইয়াৰ লগে লগে কুইজৰ এই অনুষ্ঠানটিৰ পৰা মই স্নেহাই আজিলৈ ইমানতেই বিদায় লৈছোঁ নমস্কাৰ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি এই বিষয়ৰ কুইজ শুনিলে আঁত ধৰিলে স্নেহা পাঠকে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে
Thank you.